হয় নিৰ্বাচন সমাগত তাৰ প্ৰাক মুহূৰ্তত আমি এটা খুব সুন্দৰ দৃশ্য দেখুৱাইছোঁ আপোনালোকক এই আজি মন্ত্ৰী অজন্তা নেওগক ফ্লিপকাৰ্টৰ যিখিনি ফ্লিপকাৰ্টৰ কৰ্মচাৰীসকলে বাইদেউক আজি এখন গামোচা দি আদৰণি জনাইছে যিহেতু সমাগত নিৰ্বাচন বাইদেৱে ওলাওঁতেও তেখেতসকলক দেখে সোমাওঁতেও তেখেতসকলক দেখে আৰু তেখেতসকলেও বাইদেউক দেখে গতিকে এটা নেবাৰ্ছ হিচাপে এটা ঘৰুৱা সম্পৰ্ক আজি আমি দেখিলোঁ যে ফ্লিপকাৰ্টৰ সকলো কৰ্মচাৰী আহি আপোনাক এটা সম্বৰ্ধনা জনাইছে কাৰণ ইয়াততো তেখেতসকলৰ কোনো ভোটৰ কথা নাই কিন্তু আপোনাক ভাল পায় আপোনাৰ উন্নয়নৰ কামবিলাক হয়তো দেখি তেখেতসকলে আপ্লুত হৈছে যিটো কাৰণে আজি আপোনাক আহি সকলোৱে এখন গামোচাৰে আদৰণি জনাইছে মই যুৱকসকলক তেওঁলোকে যিখিনি মোক শুভকামনা জনাইছে তাৰ কাৰণে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ ঘৰৰ সন্মুখতে মই সদায় দেখোৱেই যুৱকসকলে ইয়াত ৰাতিপুৱা একদম গোটেই ৰাতিয়ে কাম কৰে তেওঁলোকে গোটেই ৰাতিয়ে দেখিছোঁ আমি তোমালোকে যেনেধৰণে ইয়াত এটা কোম্পানীৰ জৰিয়তে কামখিনি কৰিছা শুভকামনা জ্ঞাপন কৰিছোঁ কিন্তু মোৰ ইচ্ছা আছে যদি ভৱিষ্যতে মই আকৌ বিধায়িকা নিৰ্বাচিত হওঁ তেতিয়াহ'লে যুৱকসকলৰ কাৰণে কাম কৰাৰ কাৰণে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অহা সময়ছোৱা আমি প্ৰায় যথেষ্টখিনি যুৱক প্ৰায় 10 লাখ যুৱকসকলক আমি সংস্থাপিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য সংস্থাপিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াটো ঘোষণা কৰিছে মই বেছি আনন্দিত হৈছোঁ কাৰণ যোৱা সময়ছোৱা আমি আন্তঃগাঁথনি নিৰ্মাণৰ লগতে অসমত এটা পৰিৱেশ সৃষ্টি কৰিছোঁ আৰু 2 লাখ চৰকাৰী যুৱক যুৱতী চাকৰি পাব কিন্তু তাৰ উপৰি যিখিনি ল'ৰাই বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে বা বেংকৰ জৰিয়তে কিবা এটা লোন লৈ তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে সেইসকলক কিবা এটা কৰাৰো মোৰ যথেষ্ট মন আছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই যিখিনি প্ৰতিশ্ৰুতি তেওঁ নিশ্চিতভাৱে বাস্তৱত কৰে মই আনন্দিত হৈছোঁ মই কথা দিছোঁ যুৱকসকলক তোমালোকে আহিবা মই যদি কিবা তোমালোকৰ কাৰণেও কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাল পাম ধন্যবাদ মই কণ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আজি এটা খুব ভাল দিন নিৰ্বাচন সমাগত তাৰ প্ৰাক মুহূৰ্তত মন্ত্ৰী অজন্তা নেওগক আপোনালোকে গামোচাই আদৰণি জনাইছে আৰু গোটেইখিনি ফ্লিপকাৰ্টৰ সদস্য নেকি হয় গোটেইকেইজন ফ্লিপকাৰ্টৰ সদস্য আৰু বাইদেউৰ ওচৰ নেবাৰে হয় আমি আৰু বাইদেউক সদায় আমি দেখা পায়ে থাকোঁ ত' এতিয়ালৈকে মোৰ ইয়াতে 2 বছৰ হ'ল কিন্তু 2 বছৰ হৈও মই পটককৈ আহিব পোৱা নাই কিন্তু তথাপিতো বাইদেউক মানে ৱেল উইচেছ দিবৰ কাৰণে আহিছোঁ আৰু আমি সদায় বাইদেউৰ লগত আছোঁ আৰু তথাপিতো যিমানখিনি পাৰোঁ তেওঁলোকেও আমাক বহুত ছাপৰ্টো কৰিছে কেতিয়াবা আমাৰ ইয়াতে কেতিয়াবা খেলি মেলি হ'লেও মানে সহায় কৰে ত' মানে ইয়াতে বিভিন্ন ধৰণৰ কিছুমান অলপ সহায় আহে বাহিৰৰ মানে ভাল খবৰ যে মুখ্যমন্ত্ৰীয়ে অহা সময়ছোৱাত যুৱকসকলৰ কাৰণে কাম কৰিব নিব বহুত ভাল লগা কথা চ' নেক্সট জেনেৰেশ্যন তেওঁলোক যিমানবোৰ আহি আছে আমিবোৰ চবেই এইটোৱে আশা কৰিছোঁ যে যাতে আমাৰ ভৱিষ্যতটো আৰু অলপ সুৰক্ষিত হয় ভাল হয় তাকে তেনেকুৱা থেংক ইউ অকণমান আৰু এজনক আপোনাৰ ওচৰলৈ হয় কেনেকুৱা লাগিছে আজি যিহেতু সদায় সন্মুখতে থাকে আৰু আজি আপোনালোকে বাইদেউক এটা শুভকামনা জ্ঞাপন কৰিছে হয় এই বাইদেউক আমি সদায় লগ পাই থাকোঁ দেখি থাকোঁ মানে তেনেকৈ লগ কৰাটো মানে অপৰচুনিটি পোৱা নাছিলোঁ তো আজি এবাৰ আমি সেইকাৰণে শুভকামনাটো যাচিবলৈ আহিলোঁ আৰু আমাৰ ল'ৰাখিনি গোটেইখিনি নিজ ইচ্ছাৰে বাইদেউক এবাৰ লগ কৰিবলৈ আহিছিলে আমি খুব আনন্দিত হৈছোঁ আৰু খুব গুৰুত্বপূৰ্ণ কথা এইখিনি মই দেখুৱাইছোঁ এবাৰ এইখিনি হ'ল ফ্লিপকাৰ্ট বাইদেউৰ অজন্তা নেওগৰ ঘৰৰ সন্মুখতে ফ্লিপকাৰ্টৰ কাৰ্যালয়টো আছে ইয়াৰ পৰা তেওঁলোকে পুৱাই আহি নিশা পৰ্যন্ত তেওঁলোকৰ যি কৰ্মজীৱন সেই কৰ্মজীৱন তেওঁলোকে সমাপন কৰে সদায় ইয়াতে মন্ত্ৰী অজন্তা নেওগক দেখে কিন্তু তেওঁলোকৰ সেইটো দিন অহা নাছিল যে অজন্তা নেওগক আহি তেখেতসকলে এটা শুভেচ্ছা জ্ঞাপন কৰিব আৰু আজি এইখিনি ফ্লিপকাৰ্টৰ সকলোখিনি যুৱক আহি সকলোখিনি কৰ্মচাৰী আহি মন্ত্ৰী অজন্তা নেওগক এখন গামোচাৰে আদৰণি জনালে শুভকামনা জনালে আৰু মুখ্যমন্ত্ৰীৰ যি প্ৰচেষ্টা অনাগত দিনত ইতিমধ্যে যুৱকসকলৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিব সেয়াও তেওঁলোকে ইতিমধ্যে আদৰণি জনাইছে গতিকে এনেধৰণৰ কিছু ব্যতিক্ৰমী চিন্তা চৰ্চাই হয়তো যুৱকসকলক আৰু যথেষ্ট কৰ্মত আত্মনিয়োগ কৰিবলৈ সুবিধা প্ৰদান কৰিব